ভাই গুৱাহাটীত চা, গুৱাহাটীত দেখছ ইমান দামী দামী ফ্লেট আছে, ঠিক আছে, ইমান দামী দামী ফ্লেট আছে। ভাবি আছোঁ চালা ফেচবুকত কোনদিনা ভিডিঅ' ভাইৰেল হয় আৰু তেনেকুৱা টাইপ গুৱাহাটীত এটা ফ্লেট কিনিব পাৰোঁ। এইবিলাক ফ্লেটৰ দাম কিমান হ'ব ৰে ভাই? 80 লাখ 1 কৰোৰ টকা। কিন্তু 1 কৰোৰ টকা 80 লাখ টকা ইমান সহজ কথা নহয় ভাই। চাকৰি কৰি পেলাই কেতিয়াও নোৱাৰিবি। 2 নম্বৰ মানে এই যদি ফ্লেট আমি ল'ব খোজোঁ, এটা হৈছে ভাই ছ'চিয়েল মিডিয়া, ফেচবুক ইউটিউবত ভিডিঅ' ভাইৰেল, আৰু 2 নম্বৰ হৈছে বিজনেছ ভাই, বিজনেছ, ঠিক আছে। ৰিয়েলিষ্টিক আছামে এতিয়া ভাবি আছোঁ ফেচবুকৰ পইচাৰে কেতিয়া এনেকুৱা ধৰণৰ ফ্লেট ল'ম ৰে ভাই। ফ্লেটকেইটা চা না ভাই, ওপৰত তাতে কি মজা লাগিব পুৰা, একদম হাৱাই হাৱা। চাওক ভাই কি ধুনীয়া এটা লোকেশ্যন ভাই। ইচ্ছা এটা আছিলে ভাই ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল কৰিম, আজি নহয় কালি হ'লেও সফল হ'ম ভাই। এই ফ্লেট কিনিম, এদিন নহয় এদিন এই ফ্লেট কিনিম, ডাইৰেক্ট ফেচবুকৰ পইচাৰে কিনিম ভাই। ছ'চিয়েল মিডিয়া জিন্দাবাদ ভাই, ছ'চিয়েল মিডিয়া জিন্দাবাদ। আৰু শুন, যিবিলাক কৈ থকা ছ'চিয়েল মিডিয়াত একো নহয়, আৰে ভাই 60 বছৰলৈকে চাকৰি কৰি যেই টকা ইনকাম কৰিবি না, কিছুমানে ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল কৰি কিমান টকাৰ এখন গাড়ী কিনে। এনেকুৱা ধৰণৰ ফ্লেট ইণ্ডিয়ান লেভেলৰ ইউটিউবাৰবিলাকক চাবি গেলা সিহঁতৰ অকাত কিমান আছে, ঠিক আছে। গতিকে বহুতে কৈ থাকে যে চাকৰিয়ে মেইন, চাকৰি ঘেণ্টাডাল মেইন, চাকৰিয়ে চব নহয়। আজিৰ তাৰিখত পইচা ইনকাম কৰাৰ ৰাস্তা বহুত আছে। তাত চাই নাম্বাৰ 1 নন ইনভেষ্টমেণ্ট বিজনেছ হৈছে ডেট ইজ ছ'চিয়েল মিডিয়া। গতিকে আজিৰে পৰা ফেচবুকত ভিডিঅ' আপলোড কৰক, ইউটিউবত কৰক, ইনষ্টাগ্ৰামত কৰক, আৰু নন ষ্টপ ভিডিঅ' আপলোড কৰক। চাব এদিন নহয় এদিন সফল হ'ব। আৰু আপুনি আৰু মই এনেকুৱা ধৰণৰ ফেচবুকৰ পইচাৰে, ইউটিউবৰ পইচাৰে বা ইনষ্টাগ্ৰামৰ পইচাৰে এই ফ্লেট কিনিব পাৰিম ভাই। ফ্লেট ল'ম, চাওক না ৰে ভাই, ফ্লেটকেইটা চাওক ইমান মৰমীয়াল ফ্লেট। এদিন নহয় এদিন ল'ম দিয়ক, ঠিক আছে।